হাংৰি বজালীৰ কথিত ভাষাত এটি কবিতা। কবি কংকনদীপ চৌধুৰী, পাঠ পৰাগদীপ চৌধুৰী, সংগীত ব্যৱস্থাপনা হিমাংশু দেৱ চৌধুৰী, পৰিকল্পনা মীনাক্ষী দেৱী চৌধুৰী। আজি আমাৰ হাংৰি দিয়ায়ে আমাৰ ধান খেতিখনৰ লগত লাগি থকা পুৰণা কথাগিলা মনত পৰি আজি মোৰ মনৰ নদীখনত আগৰ স্মৃতিগিলাই বৈঠা মাৰা দিবা ধৰিছে। আমাৰ মায়ে যে হাংৰি দিয়া মানুহগিলাক লগি টেকলি পিঠাতে নতুন আঢ়ৈটা গামচাত বান্ধি দিছিল, জেঠিও যে আমাৰ কাইজলি গাইটোৰ গাখৰেদি ঠকঠৈকা চাহ কৰি পিতলৰ ডাঙৰ ঘটিটোত ভৰে দিছিল, মায়ে যে ঘটিটো গৰমক গৰমে পাথৰক নিবাক লগি শিকাত অমলে দি খেছিল, আমিও যি পাথৰক লগি লৈ গৈছিলোঁ আৰু পাথৰত সেই চাহ বাতি খাই কি জুতি পাইছিলোঁ। আজিও সেই চাহ পিঠাৰ ফটো জিভাত লাগি আছে। ধান পকপা আৰম্ভ কৰিলে মনত পৰে হাংৰি দিয়া সেই বিশেষ দিনটোৰ কথা। আৰু সেই বিশেষ দিনটোতে মোৰ মনত পৰে পাথৰৰ পেৰে ধানৰ ডাঙৰি অনা পুৰণা কথাগিলা। ভলাকা ঘনাকাই যি ৫-৬ জেইপা শালি ধানৰ ডাঙৰি হোলাবাৰীত বিন্ধে কান্ধত লৈ আমাৰ আগৰ বাটেদি হিচিচ 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 চন্দৰ সুৰ কৰি কৰি লৈ গৈছিল। আমিও যে ঘৰৰ পেৰে সেই ছন্দময় সুৰৰ শব্দ শুনিয়ে তাহাৰ পাছে পাছে যাই যাই ডাঙৰিৰ পেৰে ২-৪ডাল ধানৰ সি আনি ৰাতি কিতাপ পঢ়ি থাকোঁতে টেবুল লেমৰ চিমনিৰ ওপৰত দি আশে ফুটে ফুটে খিল খিলকে হাঁহি হাঁহি খাইছিলোঁ যিয়ে। ক'ত গেলে সেইগিলাখান দিন? পিতাই থাকোঁতে যে খুদি জাহা, বগী জাহা, কলি জাহা, কুণকুণী জাহা, তুলসী জাহা আৰু শুইঙা জাহা ধানৰ খেতি কৰিছিলোঁ। অহমালি বদধানা, চামৰাজ, বালাম আৰু জাউচে ধানৰ খেতি কৰি বিঘাত ১৫-১৬ মোনকে ধান পাইছিলোঁ। পিঠা সান্দা খাবা বৰা, বকা, ফুলপাখৰি, মইনাগিৰি, মালভোগ আৰু টাঙাগুৰি ধানৰ খেতি কৰিছিলোঁ। টেংৰে, বগা বদধানা, খৈৰকা জাহা আৰু লক্ষী জাহা ধানৰ যি খেতি কৰিছিলোঁ, ইটা দেখোন সেইগিলাখান ধানৰ বিধানে পাবাৰ নহ'লে। আইজোং ধানৰ সাউচটো কিন্তু আগৰ নিচিনাই আছে দে। ইটাও দেখোন আইজোঙৰ খেতিখান ভালকৈ কৰিলি বিঘাত ১২-১৪ মোন ধান পাওঁ দে। আজি আমাৰ হাংৰি দিয়া। এইবাৰ দেখোন মাও ঘৰত নায়ে। আজি মাক লগি বৰকে মনত পৰবা ধৰিছিল। বৈহাগ মাহতে মায়ে কাকলৰ বিহুৰ চিকিৎসা গুৱাহাটীত কৰবা যায় মাজুদাৰ ঘৰতে আছে। দাদাহঁত যিমান পাৰে ভালৰ ভাল ডাক্তৰক দেখে চিকিৎসাও কৰিয়ে আছে। পাছে ঘৰক লগি আহিম বুলিও আইভাক লগি ভাগ লগা নাই। আইভা পাৰা নাই যদিও খেতিখনত দিহা পাহাগিলাও মোক ফোনতে দি থাকে। আৰু আগত ধান কটা মানুহগিলাৰ হাতে হাংৰি দিয়ে ধানখিনিৰ গত লুগবা কৈ আছে। আজি পুৱাই মাক ফোনটো লুগলোঁ। মা, আজি আমাৰ হাংৰি দিয়া দিন কৰছোঁ দে। পুৱাতে ৰ'দ উইলে বতৰ ফটফইটা কৰি আহিছে দে। শুকনাকা, গোপিকা, হোমেকা, নৰেনকা আৰু ভোলাকায়ো হাংৰিক যাব দে। হৰিকাকো হাংৰিক মাতি আহিছোঁ দে। সিও গলৰ অপাৰেশ্যন কৰি আইভা ২ মাহমান হ'ল নহয়। হাংৰি দিয়া মানুহগিলাক বোলে পাথৰতে ধপা টেঙা সিয়ে চাকলে দিব। আৰু আমাৰ গাইদামৰিযোৰক লগি ১ বজা ঢল ঘাঁহো আনি দিব বোলে দে। মা, তই যি থৈ গৈছিলি ধানৰ গদ দিয়া বাঁহডাল, সিডালে তঞ্জৰি ২ডালে অতি পাথৰক লৈ যাম দে। আমাৰ জাহা ধানখিনি গদ দিবা লাগব বুলি চোৰেণ কাহুন কৈয়ে আছে। মা, ঘৰৰ গোটেইকেইটাৰ লগতে হাংৰিৰ মানুহগিলাক আগৰ দৰে ৰাতি হাঁহ ভাত খুৱাবাৰ জগল কৰছোঁ দে। ডাঙৰ দা সৰু দা দীপৰ বেলাতে ঘৰ আহি পাব বুলিও কৈছি। গোটেই মাখা একেলগে আহি পালি আগৰ নিচিনা মস্ত ভালে লাগব দে। আমাৰ এই যে হাংৰি দিয়া দিনটোত ডাঙৰ মইনাৰ স্কুল বন্ধত পৰলি ভাল হ'লই বুলি লগৰে কাবাক কৈ থকা শুনছিলোঁ যি মইনাৰো স্কুল বন্ধতে পৰছি দে। নাওবাই খোলা চাপৰি পিঠা, ভণ্টি বাই কুকাৰৰ হুইচেলৰ মুখত দিয়া গিলাচ পিঠা আৰু ডাঙৰ বাইও আহি আমাৰ এওঁৰ লগতে ধৰা ধৰিকে টেকলি পিঠা হাতে দিম বুলি মোক মেছেজ দিয়ে আছে দে। মা, তই একো চিন্তা কৰবা নালগে দে। মই চব ঠিক ঠাক কৰিম দে। কিবা পাহেৰলি আৰু ফোন কৰিম দে। কাকা শুনো আহি পাবাৰ হৈছে।
ইটা আৰু কথা পাতি নাথখো দে ফোনটো তয়ে কাটি দিছোন মই টাঙল তুলি আছো আজি আমাৰ হাংৰি দিয়া শালি ধানৰ পাথাৰখন চিকমিকা ৰ'দত জিলমিলকে জ্বলি আছে বছৰটোৰ সপোনগিলা যেন লুকে আছে খেতিয়কগিলাৰ মনৰ মাজত হাংৰি কাটপা আহি পাথাৰত খোজ দিয়ে মোৰ বুকখনে কিবা ঘন ঘনকে কঁপা ধৰছে আমাৰ পাথাৰখনে বা কি ভাবে নিজৰ ৰস খুৱে খুৱে ডাঙৰ দীঘল কৰা সেই মইনাগিৰি ফুলপাখৰি টাঙাগুৰি আৰু অহমালিৰ কথা মনত পৰিলে কেনেবা লাগে আমি কৰা খেতিখনৰ যি কিবা ভাল বেয়া কথা থাকে বানে খাওঁ খৰে খাওঁ লাভ লোকচানৰ কথাও যে আছে মই পাথাৰখনক কিনকে বুজাই দিবা পাৰিমে আমাৰ নজইনা পৰিয়ালটো যি একলা শালি খেতি দি গোটেই বছৰটো টানবা নৰলি ইচ্ছা নাথখিলেও নাঙালৰ ফালেদি সাজ কাটি কাটি বগা আহু ৰাঙা আহু বৰা আহু জাহা ধানেদি পাথাৰখনক বছৰটোতে 2 বাৰ গাভিনী কৰবা লগা হয়ে মই পাথাৰখনৰ গোটেই দেহাটোত হল লাগি চাওঁ পাথৰৰ মাজত যি ইন্দুৰে গাঁটা দি পকা ধানৰ সি গিলাই দি মাটিৰ তলত লুদ্ৰা পাকে থৈ কেইদিনমান পাছত বৈধান ধৰি পানী ভৰি গেলি ইন্দুৰগিলাও যি গুচি যাব লাগব পাথাৰখনে বছৰে বছৰে জানিও কথাটো ইন্দুৰক বা বুজে কয় না নকয় না ইন্দুৰেহে কথাটো নুশুনে বা সময়ৰ দাউৰত কথাগিলা চব বদলি গেল দে পাথৰত ধানৰ মুঠাৰ জেগাত চাকলি হ'ল ডাঙৰিৰ জেগাত বজা হ'ল মাৰানো পাথৰতে মাৰা হ'ল উখনি ৰয়না হুলাবাৰী একো নালগা হ'ল মাৰাণ মাৰবা গৰুও নালগাই হ'ল মেন্নিৰ গৰু বিচৰি হাবাথুৰিও খাবা নালগা হ'ল বচাংলি হচাংলি একোৱে নালগা হ'ল দুকলি পাচি খাদা ডালা কোলা দেখবা নাপ হ'ল নাঙাল জংলি মই ডাকৰা জাপি পাথৰক নিবা নালগা হ'ল হাউলা লৰু ফাচানৰ লৰুও দৰকাৰে নহ'ল হাউলা গৰুৰ একলাদা গোবৰো দেখভাৰ নাপ হ'ল আৰু দেখোন টেংৰে জাউচে অহমালি ধানৰ জাগাত সোনা শক্তি কেয়াৰটি জিৰা ৰাইছে দি ভৰি গেলে ইটা দেখোন আঘোণ মাহতে ধান কাটপা যেনকে মুখ নিচিনা মানুহেদি পাথাৰ ভৰি পৰে নহয় আৰু পাথৰতে যি ধান কাটা হাজিৰা গুগল পে দি আমাৰ গৃহস্থৰ পে জিনকে টাকা ট্ৰান্সফাৰ কৰি নিবা ধৰছি নহয় আৰু কেইবছৰমান পাছত হাংৰি নামৰ পৰম্পৰাটো বাচে ৰাখবা পাৰিম না সময়ে যি কি নকৰে নহয় আমাৰ গৰু মহিষৰ গাড়ীৰ চাকাই ৰাস্তা এৰি ইটাৰ উৎসৱ পাৰ্বণতো চেলফি পইণ্টত জাগা ললাগে আমাৰ নাঙালখান গলি ঘৰৰ পে আনি চৰা ঘৰতে আউজে থোৱা কৰলাক ঘৰৰ কাহা কুৰমা গিলাইও নাঙালখানৰ কাষত পজ দি ফটোশ্বুট কৰি ছ'চিয়েল মিডিয়াত দিয়া কৰলাকে খেতি পথাৰত লগা বস্তুগিলাইও প্ৰদৰ্শনীত ঠাই লৈ হ'লেও যেনকে সন্মান বাৰবা ধৰছি নহয় সিনকে হাংৰি নামৰ উৎসৱটোও বাচে ৰাখবা উপায় উলিয়াবা লাগব দে সময়ৰ লগত আৱেগিক হৈ যুঁজিম দে সময়ৰ লগত বিশ্বাস ৰাখি আমাৰ সমন্বয়ৰ উৎসৱটো বাচে ৰাখবাক লগি টুইটাৰত টুইট এটা কৰিম দে বিষয় দিম হাংৰি হোৱাটছএপত ষ্টেটাছ এটা দিম দে বিষয় দিম হাংৰি ফেচবুক আৰু ইনষ্টাগ্ৰামতো পোষ্ট এটা দিম বিষয় দিম একে হাংৰি বজেইলা মানুহৰ একেদিনাই খেতি পাথৰৰ পে সংগুটি ঘৰক লগি লৈ অহা উৎসৱ হাংৰি আটা পিঠাৰ দিনৰ চিনাকি উৎসৱ হাংৰি বন্ধুত্বৰ সমন্বয়ৰ এনাজৰীৰ উৎসৱ হাংৰি হাংৰি